হেল্ল' ক্লাছ 10 তোমালোকৰ যিটো প্ৰথম ইউনিট টেষ্ট পৰীক্ষা শেষ হৈ গ'ল তোমালোকৰ কিমানজনে এই প্ৰথম ইউনিট টেষ্টত নিজৰ 100% দিছিলা প্ৰায় তোমালোকৰ 10 পৰা 20% ছাত্ৰ ছাত্ৰীয়ে মাত্ৰ এই প্ৰথম ইউনিট টেষ্টত 100% দিছিলে সম্পূৰ্ণকৈ চাবা ভিডিঅ'টো তোমাৰ কাৰণে বহুত জৰুৰী ভিডিঅ' যদি তুমি ক্লাছ 10ত আৰু অহাবাৰ তোমালোকৰ মেট্ৰিক হ'ব ফেব্ৰুৱাৰী মাহত তেন্তে এই ভিডিঅ'টো তোমালোকৰ কাৰণে সম্পূৰ্ণকৈ চোৱা ইয়াত মই তোমালোকক এই গৰম বন্ধত তোমালোকে কি কৰিবা কি নকৰিবা তাৰ ওপৰত এই ভিডিঅ'টো বনাই আছোঁ তোমালোকৰ প্ৰথম ইউনিট টেষ্ট ইতিমধ্যে শেষ হৈ গ'ল আৰু 2 এদিনৰ পাছতে তোমালোকৰ ষ্টাৰ্ট হ'ব গৰম বন্ধ আৰু তোমালোকে যদি এই গৰম বন্ধত একো নকৰাকৈ টাইম পাছ কৰি পেলাই তোমালোকে যদি কটাব বিচাৰিছা সেইটো তোমাৰ কথা ঠিক আছে ইয়াত মই একো ক'ব লগা নাই যদি কিন্তু এই গৰম বন্ধত যদি তুমি নিজকে যদি যেনেকুৱা তুমি আছা তাতকৈ তোমালোকে 10 বা 20% হ'লে ইমপ্ৰুভ কৰিব পাৰা তেন্তে তোমালোকৰ মেট্ৰিক পৰীক্ষা তোমালোকে ভবাতকৈ দুগুণ তিনিগুণ ভাল হ'ব তোমালোকে গম পাইছানে যদি তুমি এই যে তোমালোকে ফাৰ্ষ্ট ইউনিট টেষ্ট দিলা তাত 50ৰ ভিতৰত যদি তুমি 20 বা 25 নম্বৰ পাই পেলাই সুখী তেন্তে এই ভিডিঅ'টো তোমালোকে চাব নালাগে স্কিপ কৰি দিয়া বেলেগ হাজাৰটা ভিডিঅ' ইউটিউবত পৰি আছে সেইটো তোমালোকে চোৱা যদি তুমি এই 30ৰ পৰা 25ৰ পৰা তুমি পাৰ হৈ পেলাই 40 আৰু 45 বা 50ৰ ভিতৰত তোমালোকে আহিব বিচাৰা তেন্তে এই ভিডিঅ'টো চোৱা এইটো তোমালোকৰ কাৰণে এই গৰম বন্ধত তোমালোকে কেনেদৰে ইউটিলাইজ কৰিবা এই গৰম বন্ধত 30 বা 31 দিনসমূহ তোমালোকে কেনেদৰে পাৰ কৰিবা মামা ঘৰত যাবানে দিনভৰ ক্ৰিকেট খেলিবানে ফিফা ৱৰ্ল্ড কাপ চাবানে ৰিলছ বনাই পেলাই টাইম পাছ কৰিবানে ইনষ্টাগ্ৰামত টাইম পাছ কৰিবানে ফেচবুকত টাইম পাছ কৰিবানে হোৱাটছএপত চেট কৰিবানে সেইটো যদি তোমালোকে কৰিব বিচাৰা তেন্তে এই ভিডিঅ'টো তোমালোকৰ কাৰণে নহয় যদি তোমালোকে এই গৰম বন্ধৰ 30 বা 31 দিনটো যদি তুমি ভালদৰে কটাব বিচাৰিছা এটা পাৰফেক্ট যদি তোমালোকক টাইম টেবুল লাগে এটা পাৰফেক্ট প্লান লাগে তেন্তে এই ভিডিঅ'টো চোৱা নেক্সট মাহৰ তোমালোকৰ ফেব্ৰুৱাৰী মাহত অৰ্থাৎ 2027 চনৰ ফেব্ৰুৱাৰী মাহত তোমালোকৰ এক্সাম হ'ব তোমালোকৰ জীৱনৰ আটাইতকৈ ডাঙৰ পৰীক্ষা মেট্ৰিক পৰীক্ষা তাত যদি তোমালোকৰ ইচ্ছা আছে যে মই 40-50ৰ ভিতৰত ৰৈ যাম পাৰ্চেণ্টেজৰ ভিতৰত ৰৈ যাম তেন্তে একো কৰিব নালাগে গৰম বন্ধ এনজয় কৰা তোমালোক ৰিলছ চোৱা কি কৰিব লাগে সেইটোৱে কৰা যদি তোমাৰ ইচ্ছা আছে যে মই অহা মেট্ৰিক পৰীক্ষাত মোৰ মা দেউতাৰ সপোনবোৰ পূৰণ কৰাৰ প্ৰথমটো যিটো খোজ এইটো খোজ ল'বলৈ বিচাৰিছোঁ মোৰ জীৱনৰ প্ৰথমটো গুৰুত্বপূৰ্ণ পৰীক্ষা মেট্ৰিক পৰীক্ষা তাত মই এটা ভাল নম্বৰ লৈ উত্তীৰ্ণ হ'ব বিচাৰিছোঁ তেন্তে এই ভিডিঅ'টো তোমালোকে সম্পূৰ্ণকৈ চোৱা যদি তোমালোকৰ লক্ষ্য 80-90 বা 90+ পোৱা তেন্তে এই ভিডিঅ'টো তোমালোকৰ কাৰণে কি কৰিব লাগে একো কৰিব নালাগে চিম্পল নিয়ম কেইটামান আছে চোৱা কি কৰিবা ৰাতিপুৱা আৰু সন্ধিয়া তোমালোকে কম হ'লেও ৰাতিপুৱা 3 ঘণ্টা আৰু সন্ধিয়া 3 ঘণ্টা 6 ঘণ্টা তোমালোকে যিটো এটা ডিচিপ্লিন মেইনটেইন কৰি এই প্ৰথম ইউনিট টেষ্ট পৰীক্ষাত বহি আছা এই সময়খিনিত কিন্তু তোমালোকে পঢ়িবাই 6 আৱাৰ ষ্টাডি প্লান তোমালোকে এটা ল'বই লাগিব ঠিক আছে ইয়াত তোমালোকে একো কম নকৰিবা এইটো মোষ্ট ইম্পৰ্টেণ্ট মাষ্ট বি এইটো তোমালোকে কৰিব লাগিব 6 ঘণ্টা যদি তোমালোকে মেট্ৰিক দিয়া যায় ষ্টুডেণ্ট যদি তুমি নপঢ়া তেন্তে তোমালোকে মেট্ৰিক দিবই নালাগে মই ডাইৰেক্ট তোমালোকক কৈ দিছোঁ 6 ঘণ্টা তোমালোকে পঢ়ি থাকিবই লাগিব 10 ঘণ্টা 8 ঘণ্টা তোমাৰ এই হাৰ মজুৰি কৰি পেলাই তোমালোকে পথাৰত কাম কৰা নিচিনা 8-10 ঘণ্টা বহি পেলাই কৰিব নালাগে যেনে লেঞ্জুৱে দিনভৰ খেতিপথাৰত যেনেদৰে কাম কৰিছিল তেনেকৈ কাম কৰিব নালাগে 6 ঘণ্টা ৰাতিপুৱা 3 ঘণ্টা আৰু সন্ধিয়া 3 ঘণ্টা তোমালোকে পঢ়িবাই ইয়াতকৈ বেছি দিলে আৰু তোমাৰ কথা কিন্তু 6 ঘণ্টা তোমালোকে পঢ়িবা ডিচিপ্লিন মেইনটেইন কৰি পেলাই পঢ়িবা কি কৰিবা চোৱা প্ৰথম ইউনিট টেষ্টত যিমানখিনি প্ৰশ্ন কাকত হাজাৰটা প্ৰশ্ন পেপাৰখন তোমালোকে ইউটিউবত ফ্ৰীতে এভেইলেবল হৈ আছেনে মোৰ চেনেলতে তোমালোকে চোৱা মই 15-20টামান ফাৰ্ষ্ট ইউনিট টেষ্টৰ তোমালোকৰ কুৱেশ্যন পেপাৰ আপলোড কৰা আছে ক্লাছ 10ৰ গোটেইকেইটা সেইটো তোমালোকে ডাউনলোড কৰা আৰু তাৰ পৰা গোটেইকেইটা এজ এ প্ৰেক্টিছ কৰা তোমালোকে প্ৰথম ইউনিট টেষ্টৰ যিমানটা পেপাৰখিনি আছে গোটেইকেইটা তোমালোকে প্ৰেক্টিছ কৰাচোন গোটেইকেইটা তোমালোকে প্ৰেক্টিছ কৰিবলৈ চেষ্টা কৰা ঠিক আছে নেক্সট তোমালোকে কি কৰিবা যেতিয়া তোমালোকৰ গৰম বন্ধ শেষ হৈ যাব অৰ্থাৎ জুলাই মাহ শেষ হৈ যাব তাৰ পাছত তোমালোকৰ ষ্টাৰ্ট হ'ব ছমহীয়া পৰীক্ষা হাফ ইয়াৰলি পৰীক্ষাৰ আৰম্ভণি তোমালোকে এতিয়ালৈকে যিমানখিনি লেচন তোমালোকক সম্পূৰ্ণ কৰাইছে যেনে ছ'চিয়েলৰ 4টা লেচন কমপ্লিট কৰাইছে আছামিছৰ তোমালোকৰ 4-5টামান লেচন কমপ্লিট কৰাইছে গোটেইকেইটা লেচন তোমালোকে ৰিভিজন কৰা এফালৰ পৰা কি পঢ়িলোঁ আমি এতিয়ালৈকে গোটেইকেইটা লেচন তোমালোকে এফালেদি কমপ্লিট কৰি যোৱা আৰু লগতে হাফ ইয়াৰলি প্ৰিপাৰেশ্যন কৰিবলৈ ষ্টাৰ্ট কৰা ঠিক আছে আৰু যদি সময়খিনি ৰৈ যায় তেন্তে তোমালোকে HSLC
HSLC তোমালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰখন তোমালোকে এবাৰ চাবা মই জানো গোটেইকেইটা পাৰ্ট তোমালোকৰ কমপ্লিট কৰা নাই কিন্তু তোমালোকে যিমানখিনি পাৰ্টবোৰ সম্পূৰ্ণ হৈ গৈছে তাৰ পৰা কেনেকুৱা ধৰণৰ কুৱেশ্যন পেপাৰ আহিছে তোমালোকে এবাৰ ভাল ধৰণে চাবা 2020 চনৰ পৰা যদি 2025-26 লৈকে যেটো লাষ্ট তোমালোকৰ HSLC হৈ গ'ল তালৈকে তোমালোকে চোৱা যে কেনেকুৱা ধৰণৰ কুৱেশ্যন বোৰ তোমালোকৰ HSLC এক্সামত আহিছে মেট্ৰিক সেবাই কেনেকুৱা ধৰণৰ কুৱেশ্যন বিলাকত বেছি ফোকাস কৰিবলৈ আৰম্ভ কৰিছে সমাজ বিজ্ঞানৰ নিউ প্যাটাৰ্নত কেনেকুৱা ধৰণৰ কুৱেশ্যন বিলাক দিবলৈ আৰম্ভ কৰিছে বিজ্ঞানত কেনেকুৱা ধৰণৰ কুৱেশ্যন বিলাক খুদে কাৰণ দৰ্শক কুৱেশ্যন বিলাক বেছি খুদে বিজ্ঞানত অংকত নতুন প্যাটাৰ্নত কেনে ধৰে তোমালোকক MCQ খুদিবলৈ আৰম্ভ কৰিছে এইবিলাক তোমালোকে চোৱা হিন্দী আৰু তোমালোকৰ আসামিজ যেটো MIL আছে তাতো হিন্দী ইলেক্টিভ গোটেই অল প্যাটাৰ্নে ফলো কৰি আছে এইটো ইমান টেনচন ল'ব লগা নাই কিন্তু তোমালোকৰ বিজ্ঞান সমাজ বিজ্ঞান অংক গণিত তোমালোকৰ আৰু লগতে সমাজ বিজ্ঞান আৰু মই কি কলো লাষ্টত এটা ইংৰাজী অলপ প্যাটাৰ্নটো চেঞ্জ কৰি দিছে সেই কাৰণে তোমালোকে এতিয়াৰ পৰাই প্ৰস্তুতি চলোৱা ঠিক আছে মই এনে লাইন বাই লাইন কৈ আছো ইয়াৰ অৰ্থ একো নহয় যে এনে আহি পেলাই মই বকি আছো তোমালোকৰ কাৰণে যিবিলাক উপযোগী হয় সেই গোটেইখিনি কথা মই তোমালোকক কৈ গৈছো যদি তোমালোকে ফলো কৰিব পাৰা ফলো কৰিবা আৰু এই গৰম বন্ধটো অযথা তোমালোকে 30-31 দিন যেটো তোমালোকে পাবা কাৰো কোনো জিলাতো স্কুল বন্ধ নিদিয়ে সাকে যদি তোমালোকে এনে ফালতুতে লোকসান নকৰিবা কিবা নহয় কিবা এটা বন্ধৰ উপযোগী কৈ তোমালোকে ব্যৱহাৰ কৰিবা এই গৰম বন্ধটো প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰে চাবা মডেল কুৱেশ্যন পেপাৰে চাবা তোমালোকে মই 10-15টা মান মডেল কুৱেশ্যন পেপাৰ যোৱা বছৰে এনে মই ইউটিউবত দি থৈ দিছো তোমালোকে হেকিটাই গৈ বেলা যদি প্ৰেক্টিস কৰা তোমালোকৰ বহুত ইমপ্ৰুভ হৈ যাব নিজকে কিবা এটা বনোৱাবলৈ চেষ্টা কৰা এই জুলাই মাহত ইমপ্ৰুভ কৰিবা নিজকে আৰু যদি 1 আগষ্টত যেতে তোমালোকে স্কুল যোৱা এটা নতুন ৰূপত তোমালোকে স্কুললৈ যাবা যে এই বছৰ মোৰ মেট্ৰিক মই ভাল কৰিব লাগিব ভাল ৰিজাল্ট এটা আনিব লাগিব মা দেউতাৰ লগতে নিজৰ গাঁওখনৰ নিজৰ স্কুলৰ নিজৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ নামটো উজ্জ্বল কৰিব লাগিব হেতু ভাবেৰে তোমালোকে ষ্টাৰ্ট কৰা প্ৰিপাৰেচন আৰু জুলাই মাহটো এনে তোমালোকে কটাব নিদিবা ধন্যবাদ